বুকুতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ অনুগ্ৰহত বুলি কিয় কৈছা এইখন ঘৰ তুমি এতিয়া ভৱিষ্যত এখন সমাজত সাক্ষী কৰি এইখন ঘৰৰ মানুহে তোমাক বোৱাৰী বুলি আদৰি লৈছে অনুগ্ৰহ বুলি ক'লে বাৰু মই কি বুজি পাম নোকোৱাকৈ ঘৰৰ পৰা ওলাই যোৱাটো বাদ দিয়া নোকোৱাকৈ আৰু ক'ত কি কাম কৰি আছে একমাত্ৰ ভগৱানেহে জানে আৰু সেইকাৰণে মই তাৰ বিয়াখন পাতি দি তাৰ গুটি লগাব খুজিছো ভাগ্য ভাল বাকী যি নহলেও সি মোৰ পচন্দৰ ছোৱালী বিয়া কৰাইছে তোক মই কৈ থলো ছায়া তাৰ কোনো ভুল মোৰ আগত নুলুকুৱাবি তাৰ ভুল লুকুৱা মানেই তাৰ স্বভাৱ আৰু ভৱিষ্যত দুইটাই ভুল পথেৰে লৈ গৈ থাকা সেই কাম তই নকৰ বুলি মই তোৰ ওপৰত আশা ৰাখিছো ছায়া তাকো মই কম আগতে যি কৰিলে মোক বা কিৰণক কওক বা নকওক সি কৰা প্ৰতিটো কাম সি কি কৰে কি খায় কলৈ যায় প্ৰতিটো কথা সিটোক ক'ব লাগিব আৰু যদি ক'ব নোখোজে তাৰ পৰা কথা উলিয়াই লোৱাৰ দায়িত্বটো তোৰ আহক আজি সি কলৈ গৈছে কৈ নোযোৱা মজাটো মই তাক দি আছো বিবেকক ফোন এটা কৰি কৈ দিওঁ মই যে ঘূৰি আহিলো তাৰ কাৰণে যে ফেইলাৰ হৈ ঘূৰি আহিলো তাক কবই লাগিব আজি যদি সি মোৰ লগত থাকিলহেঁতেন মই এনেকৈ ঘূৰি আহিবলগীয়া নহলহেঁতেন ভাল পাওঁ বুলি কয় অথচ ভাল পোৱা ছোৱালীজনী ছাপোৰ্ট দিয়া সময়ত ককাকৰ বেমাৰৰ লগত ব্যস্ত থাকে এবাৰ তাৰ লগত মই ফাইনেল কথা পাতিম সি যদি মোক সঁচাকৈ বিচাৰে তেনেহলে মোৰ কামত সি ফুল ছাপোৰ্ট দিবই লাগিব অকল ককা ককা কৈ থাকিলে নহব আৰু যদি সি মোৰ এই কথাটো মানি নলয় তেনেহলে মই তাক সঁচাকৈ ব্ৰেকআপ দিম নাই নাই ফোনত নকওঁ মই তাৰ সন্মুখত ৰৈ নিজে কম আকৌ কেতিয়া অহা কথা কৈছিল আজি পিছবেলা আহিম বুলি কৈছিলে তুমি এটা কাম কৰিবাচোন কওক এইবাৰ আহিলে মোক এবাৰ লগ কৰিবলৈ ক'বাচোন হ'ব ছাৰ আৰু এটা কথা আজি বেছি পেচেণ্ট নাৰাখিবা বুজিছা গাটো কিবা ভাল লগা নাই গৈ পেলাই অকমান ৰেষ্ট ল'বগৈ লাগিব হ'ব দিয়ক ছাৰ এতিয়া অলপ বুঢ়া হৈছো নহয় গাটো নচলাই হৈছে বুজিছা কি যে কয় নহয় ছাৰে অ বাপ আহা বহা ককা বাপ মোৰ আপোনাৰ লগত এটা কথা আছে কোৱাচোন কথাটো মানে ছাৰ মই নহ'লে বাহিৰতে ৰওঁ নেকি এই শংকুক আকৌ ডিষ্ট্ৰিবিউটৰলৈ পঠিয়াব লাগিব অ নহয় হয় যোৱা যোৱা আহোঁ অ বহা কোৱাচোন বাপ কিয় আহিলা ককা কি হল ইমান হাঁহি হাঁহি আহিছে যে কথা এটা শুনিহে হাঁহি উঠিলে কি কথা
সেই গেটখন খোলা হৈ আছিল মই বোলো গেটখন মাৰি থৈ আহো তেনেকুৱাতে এই হাজৰিকা খুৰা যে অ কি হ'ল তেওঁ আহিলে ককাইদেউৰ ভাল বেয়া খবৰ ললে মই বোলো আগতকে অলপ ভাল হৈছে মানে যথেষ্টখিনিয়ে ভাল হৈছে কথাটো শুনি তেওঁ কি কলে জানা কি ক'লে বোলে বোৱাৰীজনী ঘৰলৈ লখিমী হৈ আহিছে যোৱা থোৱাৰ অৱস্থাৰ পৰা মানুহজন উঠি বহি থাকিব পৰা হৈছে ধেমালি কথা নেকি বোৱাৰীজনী ঘৰখনৰ কাৰণে বোলে সঁচাকৈ লখিমী লখিমীক লখিমী কৰি ৰাখিবলৈ চেষ্টা কৰিবি কথাখিনি শুনি মোৰ বুকুখন এহাতমান ফুলি যোৱাৰ নিচিনা লাগিলে জানানে ছায়া আপোনাৰো যে কথা সঁচাকৈ কৈছো ছায়া তোমাক ইমান প্ৰশংসা কৰি কথা এষাৰ কৈছে মনটো বাৰু মোৰ ভাল নালাগিবনে বুকুখন এহাত কিয় দুহাত মানে ফুলি গল চাগে মোৰ আকৌ কোনোবাই প্ৰশংসা কৰিলে ভয়হে লাগে কেলে আজি কোনোবাই প্ৰশংসা কৰিছে কাইলৈ যদি তেওঁলোকে বিচৰাৰ দৰে কাম কৰিব নোৱাৰো আকৌ তেওঁলোকে বদনাম নকৰিবনে সেইটোও হয় বাৰু কিন্তু তুমি যে বদনাম কৰিবলগীয়া কাম নকৰা মোৰ পুৰা বিশ্বাস আছে তুমি ভয় খাই আছিলা নহয় যে তোমাক বিয়া পতাৰ পাছত যদি ককাইদেউৰ কিবা এটা হয় তোমাক নিজকে অমংগলীয়া যেন লাগিব বুলি এতিয়া দেখিলা নহয় তুমি অমংগলীয়া নে লখিমী ঘৰৰ মানুহে কোৱাটো দূৰৰে কথা বাহিৰৰ মানুহেও তোমাক লখিমী বুলি কৈছে তোমাক বিয়া কৰাৰ লগে লগে ককাইদেউক দেখিলা গোটেইজন একেবাৰে টচ বজিয়া হৈ পৰিল তাকে ককা ভাল হোৱাৰ কাৰণে মনত ইমানেই শান্তি পাইছো যে নতুন জীৱন এটা ঘূৰাই পোৱা যেন লাগিছে মই মানে ৰবাচোন কোনোবা আহিছে মই চাই আহো দেই মানুহে মোক লখিমী বুলি কৈছে ইফালে মোৰ জীৱনটো কলৈ গতি কৰি আছে মই নিজে নাজানো বোৱাৰী হবলৈ ভাল কিন্তু বোৱাৰীৰ ভাও ধৰাটো সহজ কথা নহয় জেঠাই মানসিকভাৱে বহুত কষ্টত জীয়াই আছো মই আমি আহিছিলো বিয়াৰ খবৰ লবলৈ এই আছে নহয় ঘৰত আছে আছে উহ ৰক্ষা মই আকৌ ভাবিছিলো এবাৰো নাপামেই নেকি তাইক এইজনী মোৰ ছোৱালী বেবী নমস্কাৰ দে আকৌ নমস্কাৰ 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 আহক আপোনালোকে ভিতৰলৈ আহক আহ বহকচোন অ বহা এই কথা কি কব আৰু বাইকৰ বিয়া বুলি শুনাৰ পাছত একে ৰবই পৰা নাই বোলে মা বলচোন বাক চাওঁগৈ ভিন্দৰ লগতো চিনাকি হওঁ ভিনিহেক আছে নহয় ঘৰত সি নাই আপোনালোক বহকচোন অ নাই কলৈ গল এনেই অকণমান ওলাই গৈছে ইছৰাম ইমান আশা কৰি আহিলি ভিনিহেৰ বোলে ঘৰতে নাই মইনো ক'ত আশা কৰি আহিছো তইহে হেই লাজ কৰিছে ভিনিহেকক লগ কৰিবলৈ আহিছো বুলি কোৱাৰ কাৰণে লাজ কৰিছে আকৌ পিছে এটা কথা নহয় কি ইমান আশা কৰি আহিছো যেতিয়া ভিনিহেকক লগ নকৰাকৈ নেযাওঁ কিন্তু বেছি দূৰলৈ যোৱা নাই নহয় চাগে ন একো নহয় আমি বহিম অকণমান বেছি দূৰলৈ যোৱা নাই আহিব চাগে কলৈ বা গৈছে আমিও গম নাপাওঁ হয় নেকি সোনকালে পাবহি নহয় আহিব চাগে তুমি কি কৈছা ভাব মই দেখোন একো বুজিয়ে পোৱা নাই মই পোনে পোনে কৈ আছো ককা আপুনি বা কিয় বুজি পোৱা নাই নহয় মানে তুমি কি প্লেনিং কৰাৰ কথা কৈছা মই ঠিক সেইটোহে ধৰিব পৰা নাই মই সুধিছো আপোনাক মোৰ বিয়াখন আপোনালোকৰ প্লেনিং আছিল নেকি আপোনালোকে মানে কাৰ প্লেনিঙৰ কথা কৈছা আপোনাৰ আৰু মোৰ ককাৰ আমি আকৌ কিয় প্লেনিং কৰিম প্লেনিং কৰা হলে এনেকৈ খৰধৰকৈ বিয়াখন নাপাতিলোহেঁতেন
প্লেনিং হলে বিয়া বুলি পাৰ্টি কৰি ফূৰ্তি কৰিলোহেঁতেন। মই আপোনাক সেইটো প্লেনিঙৰ কথা কোৱা নাই। মই কৈছোঁ ককাৰ ছিৰিয়াছ বেমাৰ হোৱা বুলি কৈ মোক ছায়াৰ লগত বিয়া পাতি দিয়াটো আপোনালোকৰ প্লেনিং আছিল। কি কৈছা ভাব তুমি এইবোৰ? বান্ধৰ সঁচাকৈয়ে চিৰিয়াছ হৈছিল? নাই, মই এই কথাটো বিশ্বাস কৰিব পৰা নাই ককা। কিয়? ইমান ছিৰিয়াছ অসুস্থ মানুহ এজন বিয়াখন হৈ যোৱাৰ লগে লগে সুস্থ হৈ কেনেকৈ উঠিল? সেইটো কথা ভাবিলেতো ময়ো আচৰিত হৈ যাওঁ। মইতো সঁচাকৈয়ে বান্ধৰ আশা এৰিয়েই দিছিলো। হঠাৎ যে মানুহজন এনেকৈ সুস্থ হৈ উঠিব মই ডাক্তৰ হৈও ধৰিব পৰা নাই। মই কিন্তু ঠিকেই ধৰিছোঁ। কি কি ধৰিছা তুমি? মই স্পষ্ট ককা, ককাই ছিৰিয়াছ বেমাৰৰ ভাও ধৰাটোৱে হয়। কি? যিটো কথা আপুনিও জানে। ভাব তুমি এইবোৰ কি কৈছা? ককা, মোক ছায়াৰ লগত বিয়া পাতি দিবৰ কাৰণে ককাই বেমাৰৰ ভাও ধৰিলে। যিমানখিনিলৈকে অসুখৰ অভিনয় কৰিবলগীয়া আছিল কৰিলে। কাম হৈ যোৱাৰ পাছত আৰু ভাও ধৰি থকাৰ দৰকাৰ নাই। লগে লগে সুস্থ হৈ পৰা অভিনয় আৰম্ভ কৰি দিলে। কিয় ককা, কিয় কৰিলে আপোনালোকে এনেকুৱা? নাই নাই বাপ, তুমি কথাটো ভুলকৈ ভাবিছা। মই একো ভুলকৈ ভবা নাই। মই যিটো দেখিছোঁ সেয়াই সঁচা। মই বাৰু আমাৰ ককাৰ কথা বাদ দিলোঁ। তেওঁ বিচাৰিছে মই বিয়া কৰোৱাটো, আৰু সেইমতে তেওঁ কাম কৰিছে। মোৰ মনৰ ভাৱ বুজিবলৈ তেওঁ কোনোদিনে চেষ্টাই কৰা নাই, আৰু ময়ো তেওঁক মনৰ কথা বুজোৱা নাছিলোঁ। কিন্তু ককা, আপোনাক তুমি মনৰ কথা বুজাইছিলোঁ। মই আপোনাক স্পষ্টকৈ কৈছিলোঁ যে মই আন কাৰোবাক ভাল পাওঁ। সময়ত মই তেওঁকে বিয়া কৰোৱাম। এই সময়ত তেওঁ বিয়াৰ কাৰণে ৰেডি নাছিল। মই জোৰ কৰি তেওঁক বিয়া কৰাব নোৱাৰো। কিন্তু আপুনিতো মোক বুজি পাওঁ বুলি কৈছিল ককা, আৰু কথাও দিছিলে মোক সহায় কৰাৰ কথা দিছিলে আপুনি। আপুনি যদি পাহৰিছে আকৌ এবাৰ মনত পেলাই দিওঁ। ককাই যে ছোৱালী চোৱাৰ কাৰণে মোক লগ ধৰিছিলে, সেইদিনা মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, আৰু কি কৈছিলোঁ মনত আছেনে আপোনাৰ? নহয় ককা, মই আচলতে অলৰেডি কাৰোবাক পচন্দ কৰি থৈছোঁ। কি? সময় বুজি কথাটো ককাক কম, কিন্তু আজিয়ে ক'ব নোৱাৰো। কথাটো ক'বৰ কাৰণে মোক অলপ সময় লাগিব। আজিয়ে যদি কথাখিনি মই ককাক কৈ দিওঁ, না কৰি দিব পাৰে ককাই। আচলতে আজি ছোৱালী চাবলৈ যাব বুলি ভবাই নাছিলোঁ। কথাটো জনা হ'লে মই আগতে ক'ব পাৰিলোঁ। আপুনি নিশ্চয় এই কথাখিনি পাহৰি যোৱা নাই ককা? নাই পাহৰা। তেনেহ'লে ককা মোৰ লগত কিয় অন্যায় কৰিলে কওকচোন? নাই নাই বাপ, অন্যায় কৰা কথা নকবা। মই তোমাক কেতিয়াও অন্যায় কৰা নাই, আৰু তোমাক কেতিয়াও অন্যায় কৰা কথা মই ভাবিবই নোৱাৰো। মুখেৰে আপুনি যিয়ে নকওক ককা, মোৰ লগততো অন্যায় হ'লেই ন। ককাৰ ছিৰিয়াছ অসুখ বুলি কৈ আপোনালোকে মোক অপচন্দৰ ছোৱালী এজনীৰ লগত বিয়া কৰোৱাই দিলে। মোৰ আশা, মোৰ সপোন কোনেও বুজিবলৈ চেষ্টাই নকৰিলে। মই জানো ককাই মোক মৰম কৰে, ভাল পায়, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ ককা মোক ভাল পোৱাৰ মৰমৰ মূল্য মই মোৰ মনটোক হত্যা কৰি ককাক দিব লাগিব। মোৰ অপচন্দৰ ছোৱালী এজনীৰ লগত হ'ব পাৰে ছায়া ভাল ছোৱালী, কিন্তু তাইতো মোৰ পচন্দৰ ছোৱালী নহয়। অপচন্দৰ ছোৱালীজনীক বিয়া পাতি মই জানো সুখী হ'ব পাৰিম ককা? মোৰ ফিউচাৰটো ভাল কৰিব পাৰিম? নোৱাৰো, কেতিয়াও নোৱাৰো। মই হয়তো সুখী হোৱাৰ ভাও ধৰিব লাগিব, সুখী হ'ব নোৱাৰো। মই তোমাৰ সকলো কথাই বুজি পাইছো বাপ, কিন্তু তুমি যিটো কথা ভাবিছা সেইটো কেতিয়াও সঁচা নহয়। বান্ধই বেমাৰৰ ভাও ধৰা নাই, আৰু মই সকলো জানিও তোমাক ছায়াৰ লগত বিয়া কৰাই দিবৰ বাবে এনেকুৱা প্লেনিং কেতিয়াও কৰা নাই ভাব। মই নিজে ডাক্তৰ হৈও বান্ধৰ এনেকুৱা এটা সুস্থতা দেখি মই আচৰিত হৈছো। ইমানবোৰ ঔষধে কাম কৰা নাছিল। তাক হেৰুৱাবলৈ আমি ৰেডি হৈছিলো, আৰু এই সকলোবোৰ দেখিহে
তাৰ আশাটোও পূৰণ হওক বুলি মই তোমাক বিয়া কৰোৱাৰ কথা কৈছিলো। লাগিলে তুমি ছায়াকে বিয়া কৰোৱা বা ভাল পোৱা গৰাকীকে কৰোৱা, তাত মোৰ কবলগীয়া একো নাই। মই মাত্ৰ বান্ধৰ আশাটো পূৰণ হোৱাটো বিচাৰিছিলো। মইতো আপোনাক কৈছিলোৱে মই যাক ভাল পাওঁ তেওঁ এতিয়া বিয়াৰ কাৰণে ৰেডি নহয়। উপায় নাপায়হে মই ছায়াক বিয়া কৰালো। ছায়াক বিয়া কৰাত মোৰ আপত্তি নাছিল যদিহে ককা সুস্থ হৈ নুঠিলেহেঁতেন। কিন্তু বিয়াৰ পিছত ককা সুস্থ হৈ পৰাটো মই সহজভাৱে ল'ব পৰা নাই। ইমান বেয়া অৱস্থা থকা মানুহ পটককৈ সুস্থ হৈ উঠিব নোৱাৰে। গতিকে মই এইটো প্লেনিং বুলি ভাবিবলৈ বাধ্য। নহয় নহয় বাপ, বান্ধ সুস্থ হৈ পৰা দেখি মই এটা কথাই ভাবি পাইছো, তুমি বিয়া কৰোৱাৰ কাৰণে সি হয়তো মানসিকভাৱে সুস্থ হৈ পৰিছে। আৰু বহু ক্ষেত্ৰত মানসিকভাৱে সুস্থ হৈ পৰাটো শাৰীৰিকভাৱে সুস্থ হোৱাৰ লক্ষণ। নাই ককা, তেনেকৈ হলে পৃথিৱীৰ প্ৰতিজন মানসিকভাৱে সুস্থ মানুহে অসুখত নপৰিলেহেঁতেন। মই সকলোৰে ক্ষেত্ৰত কোৱা নাই বাপ, কিছু লোকৰ ক্ষেত্ৰত এনেকুৱা হয়। মই বিশ্বাস নকৰো। আপোনালোক দুয়োজনে মিলি মোক অন্যায় কৰিলে আৰু অন্যায় কৰাটোৱেই সঁচা। আপোনালোক দুয়োজনকে হয়তো মই বেয়া নাপাব পাৰো, কিন্তু সন্মান আৰু ভালপোৱা আপোনালোকে মোৰ পৰা হেৰুৱাইছে। আৰু মোৰ ককাতকৈ এই ক্ষেত্ৰত আপুনি বেছি দুখী বুলি মই ভাবো, কাৰণ আপুনি মোক জানি বুজি অন্যায় কৰিলে। আহিছো মই। বাপ শুনাচোন, শুনা, মোৰ কথাখিনি বুজিবলৈ যত্ন কৰা। চৰি ককা। আয়ো দেহি, অ বেবী চাচোন, বায়েৰক বোৱাৰীৰ ৰূপত ইমান ধুনীয়া লাগিছে। আয়ো দেহি চাচোন, সেন্দুৰৰ ফটোৰ সতে একেবাৰে পূৰ্ণিমাৰ জোন যেন লাগিছে। আনে ভাল দেখক বা নেদেখক, মই ঘৰৰ মানুহজনীয়ে কিন্তু বৰ ধুনীয়া দেখিছো। মোৰে মুখ লাগিব এতিয়া পাই। কোনে ভিতৰত থোৱাইছে? দেউতা। হ'ব 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 ঐ সিহঁতে কৰ ককাক। হ'ব 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 ঐ নেলাগি বুলি কওঁতে ৰৈ গলি যে, কৰ আকৌ। হ'ব হ'ব মাজনী। আমাৰ ছায়াৰ মামীয়েক নহয় জানো? হয় হয়, দেউতাই ভাল মনত ৰাখিছে দেই। বহক। হয় কেলেই মনত নাৰাখিম, বিশেষ মানুহবোৰক পাহৰি যাব পৰা নাযায় নহয়। চিনাকি মোৰ